ভণ্টি এইখন কচুবাৰী গাঁও নহয় জানো ইয়াতে নগেনৰ ঘৰটো কোনখিনি মই নগেন গাঁৱত চবেই নগেন হৈ আছে ৰে তই আৰু মইতো নগেনো হ'ব নোৱাৰো দৰকাৰো নাই নগেনক বিচাৰি সমগ্ৰ ৰাজ্যতে ঘূৰি ফুৰিছে এটা দল আৰু সেই দলৰে এজন ব্যক্তিৰ তথা আপোনালোকৰ সকলোৰে পৰিচিত অভিনেতা অতুল পাচনিৰ বৰ্তমান সময়ত মাত নাই কাৰণ নগেনক বিচাৰি পোৱা নাই আৰু নগেনক বিচাৰি সমগ্ৰ অসমতে যি ঘূৰি ফুৰিছিল আপোনালোকৰ প্ৰিয় অভিনেতা মোৰ আপোনালোকৰ দেখুৱাবলৈ বিচাৰিছোঁ এনেদৰে চাহ খাই ফুৰিছে কাৰণ তেখেতৰ মাত বৰ্তমান ভগা বৰ্তমান মাত তেখেতৰ নাই বুলিয়ে ক'ব লাগিব মাতটো আপোনাৰ আছেনে নাই এই দেখিছে আপোনালোকৰ নগেনৰ বিচাৰি নগেনৰ মাতটো এতিয়া নাই কিন্তু তেখেতেও নগেন হ'ব পাৰে কিন্তু এই নগেন নিজকে আচলতে বিচাৰি ফুৰিছে এনে এটা টিমক লৈ আৰু টিম এনেকুৱা নহয় 400টা টিম আছে সমগ্ৰ অসমতে কাৰণ 9 মে'ত অহা 9 মে'ত মুক্তি পাব কেছটো নগেন হয়তো আপোনালোকেও উল্লেখ কৰে সদায় কেছটো নগেন আৰু সেই নগেননো কোন কেছটো যে আপোনালোকে যে কয় বা মই যে কওঁ বা আমি সকলোৱে যে কওঁ কেছটো নগেন সেই নগেন কোন সেই নগেনক বিচাৰি এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে আৰু সেই চলচ্চিত্ৰখন আপোনালোকে চাব পাৰিব উপভোগ কৰিব পাৰিব অহা 9 মে' তাৰিখে আৰু সেই কেছটো নগেনৰ কি বিষয়ববীয়াসকল আছে অভিনেতাসকল আছে তেখেতৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিছোঁ কেছটো নগেনক বিচাৰি পালেনে কেছটো নগেনেই গোটেই অসম ঘূৰিলোঁ কিন্তু আমি নগেনক বিচাৰি পোৱা নাই এতিয়ালৈকে আৰু আপোনাক ৰিকুৱেষ্ট কৰিছোঁ নগেনক বিচাৰি দিব লাগে হয় সহায় কৰক আমাক দেখিছেনে আপোনালোককো বিচাৰিছে মানে সহায় বিচাৰিছে নগেনক বিচাৰি দিব লাগে এতিয়া নগেন কোন আমি জানিবৰ কাৰণে আপোনাৰ ওচৰলৈ আহিছোঁ অহা 9 তাৰিখে নগেনক বিচাৰি পামনে আমি নিশ্চয় পাব আচলতে খেলি মেলিটো এই নগেনতে গম পায়নে এই নগেন নামটো আচলতে সমস্যাৰ সৃষ্টি কৰি আছে আৰু সেই নগেনক বিচাৰি আমি গোটেই অসম চলাত কৰি আছোঁ ছাৰৰ মাত নোহোৱা হৈ গ'ল নগেনক বিচাৰি চিঞৰি নগেন ক'ত নগেনক বিচাৰি আচলতে স্পৰ্ট টি চাৰ্ট পিন্ধিবলগীয়া হৈ গৈছে মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ প্ৰতিজন এজনৰতো মাত ভাগি গ'ল মাত ভাগি নগেনক বৰ্তমান সময়লৈকে বিচাৰি পোৱা নাই গতিকে আপোনালোক আহক 9 তাৰিখে অহা 9 তাৰিখে আহি নগেনক আপোনালোকে বিচাৰি দিয়াৰ সেই সহায় কামটো আপোনালোকে কৰক গতিকে নগেনৰ বিষয়ে আমি আৰু নগেনৰ বিষয়ে আমি জানিবলৈ বিচাৰিছোঁ নগেনক বিচাৰি আপোনালোকে সমগ্ৰ অসমতে ঘূৰি ফুৰিছে ইয়াৰ কলা কৌশলী কেছটো নগেনৰ লগত জড়িত 400 কলা কৌশলী আছে 400 কলা কৌশলীয়ে নগেনক বিচাৰি ফুৰিছে সমগ্ৰ অসমতে কি হয় কথাটো ইতিমধ্যে অসমবাসীয়ে গম পাইছে অহা 9 মে'ত নগেন আহি আছে মানে 9 মে'ত অসমীয়া হাস্যমধুৰ চলচ্চিত্ৰ আপুনি কিবা দেখুৱাই আছে কি দেখুৱাই আছে 1 কোটি টকা 1 কোটি টকা মানে তেখেতৰ আজি ক'ব পৰা নাই তেখেততো ক'ব পৰা নাই 9 মে'ত এখন হাস্যমধুৰ চিনেমা কেছটো নগেন আহি আছে আৰু সেই মৰ্মে আমি গোটেই অসমত ভাগ হৈ আমাৰ গোটেই টিমটো ভাগ হৈ নগেনক বিচাৰি আছোঁ আৰু তাতে এটা কথা 9 মে'ত সঁচা নগেনজন ওলাব লগত কিন্তু প্ৰুফ লাগিব আৰু আমি বিচৰা নগেনজনক যদি পাওঁ 1 কোটি টকা তেখেতৰ নামত প্ৰাইজ মানি আছে গতিকে আপোনালোক সকলোৱে যোনে যায় চাবলৈ 1 কোটি টকা পাই যাব নহয় নগেন আমি যাক আমি বিচৰা নগেনজনক যদি বিচাৰি পাওঁ উইথ প্ৰুফ তেনেহ'লে সেই প্ৰাইজ মানিটো 9 তাৰিখে চিনেমা হলতেই দিয়া হ'ব হয় এতিয়া আমি দৰ্শক ৰাইজক আপুনি কি ক'ব দৰ্শক ৰাইজক এইটোৱে ক'ম আপোনালোকে আহক কাৰণ 1 কোটি টকাৰ কথা আছে তো মানে আমি মানে ইমান ৰিস্ক ল'ব নোৱাৰোঁ আৰু কাৰণ নগেনক বিচাৰি এতিয়ালৈকে পোৱা নাই আপোনালোকে আহক নগেননো কোন আচলতে চাওক যদি আপোনালোকৰ মাজতো নগেন আছে আমাৰ ওচৰলৈকে আহক আমাক প্ৰুফ দেখাওক যে মই আচল নগেন আৰু এটা কথা আমি বিশ্বাস কৰোঁ যে চিনেমাখন চোৱাৰ পিছত আপোনালোকে নিৰাশ নহয় মানে চিনেমাখন উপভোগ কৰিব পাৰিব আৰু যেতিয়া গম পাব আচল নগেন কোন আৰু নগেন আছে নে নগেন নাই নে নগেন কোন হয় আচলতে জানিবৰ কাৰণে আপোনালোকে 9 তাৰিখে আহিবই লাগিব আৰু গম পাবই নহয় যে আমাৰ চবৰে লগত এতিয়া কেছটো নগেনে হৈ আছে ছাৰৰ মাত নাই নগেন এই নিজকে নগেন বুলি কয় কিন্তু নগেন নহয় মই নিজকে নগেন বুলি কওঁ কেতিয়াবা এনেকুৱা লাগে যে মানে আৰু মানে চিনেমাখনৰ গাঁওখনৰ আটাইতকৈ শিক্ষিত ব্যক্তি মই শিক্ষিত ব্যক্তি কেতিয়াও মিছা কথা নকয় তথাপিতো মই মাজে এনেকুৱা হৈছে যে ময়ো কওঁ যে নগেন হয় আচলতে 1 কোটি টকাৰ কথা থাকে ন আমি সকলোৱে কওঁ কেছটো নগেন কিন্তু সেই নগেনজনক আমি আপোনালোকে বিচৰাৰ ক্ষেত্ৰত সহায় কৰিছে এতিয়া নগেন কোন আমি এতিয়া 9 তাৰিখে বিচাৰি পাম 9 মে'ত বিচাৰি পাম এতিয়া আপুনি মাতটো ভগা যদিও আপুনি দৰ্শক ৰাইজক ক'ব লাগিব কাৰণ নগেনক আমি কেনেকৈ বিচাৰি পাম নগেনে কি ক'ব আৰু নগেনৰ এটা ডায়লগ আপুনি ক'বই লাগিব কাৰণ তেতিয়া আমি নগেনক বিচাৰি পাম নাই
নগেনক চিনি পাবলৈ হ'লে অহা 9 মে'ত আহিব লাগিব। হয় 9 মে'ত চিত্ৰকি হ'লে আহক, আচল নগেনক বিচাৰি পাব আৰু আচল নগেন যিজনে হ'ব তেওঁ 1 কোটি টকা পাব। হয়। আৰু মোৰ মাতটো বাকী গৈছে। মই আপোনাক আৰু বেছি দিগদাৰ নকৰোঁ, আপুনি নগেনকে বিচাৰকগে। হয় দৰ্শক ৰাইজ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰিপৰ্টাৰ লাইভ অসম, আৰু মই কেছটো নগেন আহি আছে। সমগ্ৰ অসমতে মুক্তি লাভ কৰিব কেছটো নগেন নামৰ চলচ্চিত্ৰখনে। আৰু গতিকে আপোনালোক আহক, কেছটো নগেন। আৰু তেখেতলোকে আপোনালোকক প্ৰতিশ্ৰুতি দিছে যে কেছটো নগেন যদি আপোনালোকে চিনেমাখন চাই 100% আপোনালোকৰ হাস্যমধুৰ তথা চিনেমাখন হাঁহি আপোনালোক চাবলৈ আহিব আৰু হাঁহি আপোনালোক যাব পাৰিব। আচলতে ব্যস্ততাৰ জীৱনত একোলা হাঁহি আপোনালোকক দিবৰ বাবে তেখেতলোকে চেষ্টা কৰিছে। সেই হাঁহি যাতে আপোনালোক হাঁহিব পাৰে, হঁহাৰ এক প্ৰয়াস তেখেতলোকে আগবঢ়াইছে কেছটো নগেনৰ যোগেদি। গতিকে আহক, অহা 9 মে'ত আপোনালোকে উপভোগ কৰক কেছটো নগেন নামৰ ছবিখনি। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ।